किताबों के बीच बुझ गया जीवन। शिक्षक की मार से छात्र की मौत। तिनसुकिया जिले के फिलोबाड़ी में स्थित शंकरदेव शिशु निकेतन विद्यालय में घटित एक दिल दहला देने वाली घटना ने पूरे क्षेत्र को स्तब्ध कर दिया है। जानकारी के अनुसार गुरुवार को विद्यालय के शिक्षक संजीव शर्मा पर कक्षा 7 के छात्र उत्पल टाय को बेरहमी से मारपीट करने का गंभीर आरोप लगा है। घटना के बाद विद्यालय प्रबंधन ने छात्र को तत्काल असम मेडिकल कॉलेज एवं अस्पताल में भर्ती कराए। दुर्भाग्यवश इलाज के दौरान शुक्रवार देर रात छात्र ने दम तोड़ दिया। घटना सामने आते ही स्थानीय लोग सड़कों पर उतर आए। फिलोबाड़ी तीनाली सहित शंकरदेव शिशु निकेतन विद्यालय के सामने लोगों ने टायर जलाकर उग्र प्रदर्शन किया। प्रदर्शनकारियों ने मुख्य आरोपी शिक्षक संजीव शर्मा को कड़ी से कड़ी सजा देने तथा विद्यालय के सभी शिक्षकों को जांच के दायरे में लाने की मांग की है। घटना के बाद से पूरे फिलोबाड़ी क्षेत्र में स्वतःस्फूर्त बंद देखने को मिला है। एक मासूम छात्र की असामयिक मृत्यु से पूरे इलाके में शोक की लहर दौड़ गई है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। स्कूल কৰ্তৃপক্ষ সম্পূৰ্ণ ইয়াত জগৰীয়া আছে। আজি চৰকাৰী খোলা দিন, স্কুল আজি বন্ধ আছে, আপোনালোকে নিজেই দেখিছে। তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি অন্তত ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিল বুলি আমি অনুভৱ কৰোঁ। লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে। কাৰায়ত্ব কৰিলে নহ'ব, দোষীক কঠোৰ শাস্তি দিব লাগিব। লগতে তেখেতৰ আমি ফাঁচি দাবী জনাইছোঁ। লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব। লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ। গোটেই স্কুল পিঠিত দাগ, ছাত্ৰজনৰ বুকু মাথাত দাগ। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপল টাইৰ ন্যায় লাগিব। অন্যথাই কিন্তু কেৱল এয়া ফিলোবাৰীতে শান্ত নাথাকে, সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই লৈ যাম। ফিলোবাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল টাই নামৰ এগৰাকী ছাত্ৰৰ এগৰাকী শিক্ষকৰ কোবত আচলতে ডিব্ৰুগড়লৈ মেডিকেললৈ যাবলগীয়া হ'ল আৰু তাতেই আইচিউতে তেখেতৰ মৃত্যু হৈছে। আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ খবৰে আচলতে আমাক সমগ্ৰ ফিলোবাৰী অঞ্চল তথা ছাত্ৰ সন্থাটোকে আচলতে মৰ্মাহত কৰিছে। আছিল তেখেতৰ পোনপ্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকী যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ, খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এগৰাকী শিক্ষকে ডাঙৰ ল'ৰাক মাৰপিটৰ দৰে, কাজিয়াৰ দৰে তেনেকুৱা ধৰণৰ মাৰপিট কৰিব বিচাৰে, আচলতে সঁচাকৈ বিষয়টো আচলতে নিন্দনীয়। গতিকে যিগৰাকী শিক্ষকে আচলতে এনেকুৱা ধৰণৰ কাণ্ডটো কৰিলে, কাণ্ড কৰা শিক্ষকগৰাকীক আমি আচলতে তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে গোটেই বিষয়বস্তুটো আচলতে প্ৰশাসনৰ ওপৰত তদন্ত কৰিব লাগে। তদন্ত কৰি যিগৰাকী দোষী আচলতে দোষী কঠোৰ শাস্তি দিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। Any Times 24/7. Your news, your voice.